নমস্কাৰ বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে, বিভিন্ন বশীকৰণৰ উপায়সমূহৰ সম্পৰ্কে, বিভিন্ন ধৰণৰ ধন টকা পইচা আহৰণৰ টোটকা আৰু উপায় মন্ত্ৰৰ সম্পৰ্কে মই আপোনালোকক এই চেনেলটোৰ মাধ্যমেদি প্ৰদান কৰি থাকোঁ। তাৰোপৰি বিভিন্ন ধৰণৰ গ্ৰহ দোষৰ প্ৰতিকাৰ, বাস্তু দোষৰ সমস্যাৰ প্ৰতিকাৰ এই সম্পৰ্কেও মই আপোনালোকক জনাই থাকোঁ। গতিকে আপোনালোকে যদিহে মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতো এনেকুৱা ভিউৱাৰ্ছ আছে যিসকলে মোৰ চেনেলটো চায় কিন্তু তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে। গতিকে সেইসকলে মোৰ এটা কাটৰ অনুৰোধ, অনুগ্ৰহ কৰি আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকলৈ লৈ আহিবৰ কাৰণে আমাক অনুপ্ৰাণিত কৰে। বন্ধুসকল, বহুতো কষ্ট কৰি এটা ভিডিঅ' শ্বুট কৰা হয়। ব্যস্ততাৰ মাজতো আপোনালোকৰ কাৰণে সময় উলিয়াই মই আপোনালোকলৈ ভিডিঅ' দি থাকোঁ, যাতে আপোনালোকেও এই ভিডিঅ'সমূহৰ দ্বাৰা উপকৃত হ'ব পাৰে। আৰু যিখিনি মই উপায় দিওঁ সেই উপায়খিনি সম্পূৰ্ণ পৰীক্ষিত উপায় থাকে। যদিহে আপোনালোকে সম্পূৰ্ণ নিয়ম পালন কৰি প্ৰয়োগ কৰে, নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। আমাক উৎসাহিত কৰিবলৈ যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে সদায় লৈ আহিব পাৰোঁ, তাৰ কাৰণে ভিডিঅ'সমূহ চাই ভাল পালে চেনেলটোত গৈ আপোনালোকে ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই ভিডিঅ' আপলোড কৰিলেই তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত সহজ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতেও মই আপোনালোকৰ লগত বহুতো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিছোঁ। আজি যিটো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, সেই বশীকৰণ প্ৰয়োগটো অত্যন্ত এটা পৰীক্ষিত প্ৰয়োগ আৰু একেবাৰে সহজ প্ৰয়োগ। এই প্ৰয়োগটো কৰিবৰ কাৰণে কোনো ধৰণৰ মন্ত্ৰ জপ কৰিবলগীয়া নাই, কোনো ধৰণৰ মন্ত্ৰ গাবলগীয়া নাই। কেৱল মাত্ৰ আপোনালোকে সম্পূৰ্ণ নিষ্ঠাৰে, আস্থাৰে সৈতে ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। খুব কম দিনৰ ভিতৰতে, 15-20 দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব। বন্ধুসকল, যিসকল ৰিলেশ্যনশ্বিপৰ কিবা সমস্যা আছে, ধৰি লওক কোনোবা প্ৰেমিক যুগলৰ মাজত সংঘাত চলি আছে, ইজনৰ সিজনৰ লগত কথা নিমিলা হৈ আহিছে, ইজনে সিজনে মাত শুনিব নোৱাৰা হৈ আহিছে, কথাই কথাই কাজিয়া হ'বলৈ লৈছে, কোনোবা বয়ফ্ৰেণ্ডে কাৰোবাৰ গাৰ্লফ্ৰেণ্ডক ব্লক কৰি দিছে, তেওঁলোকৰ মাজত কথা বতৰা নোহোৱা হৈ আহিছে, বা কোনো পতি পত্নীৰ মাজত সঘনে সংঘাতৰ সৃষ্টি হৈছে, কাৰো লগত কাৰো কথা নিমিলা হৈ আহিছে, সদায় ৰাতিপুৱা গধূলি কাজিয়া হয়, শুওঁতে খাওঁতে বহুতে হাই হুলস্থুল ঘৰত। যদি এনেধৰণৰ ৰিলেশ্যনশ্বিপৰ সমস্যা হৈ আছে, পতি পত্নীয়ে হওক, প্ৰেমিক প্ৰেমিকাই হওক বা অন্য কোনো সম্পৰ্কৰ ক্ষেত্ৰতে হওক, যদি এনেধৰণৰ ৰিলেশ্যনশ্বিপৰ কিবা সমস্যা আছে, পতি পত্নীৰ সংঘাত হওক, প্ৰেমিক প্ৰেমিকাৰ সংঘাত হওক, তেন্তে এই সংঘাত, ভালপোৱাৰ মাজত যি সংঘাত হওক বা পতি পত্নীৰ সম্পৰ্কৰ যি সংঘাত হওক, এই সংঘাতটো দূৰ কৰিবৰ কাৰণে আমি বশীকৰণৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, বশীকৰণৰ বিভিন্ন প্ৰয়োগ আছে, বিভিন্ন ধৰণে বশীকৰণ কৰা হয়। পানীৰ দ্বাৰা, চেনিৰ দ্বাৰা, নিমখৰ দ্বাৰা, ফুলৰ দ্বাৰা, ইলাচীৰ দ্বাৰা, তুলসীৰ দ্বাৰা, বিভিন্ন ধৰণৰ বশীকৰণ প্ৰয়োগ আছে। কিন্তু আজি যিটো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে মই আজি ক'ম আপোনালোকক, সেই বশীকৰণ প্ৰয়োগটো একেবাৰে এটা চিম্পুল প্ৰয়োগ। এই বশীকৰণ প্ৰয়োগটো কৰিবৰ কাৰণে আপোনালোক কোনো ধৰণৰ মন্ত্ৰ জপ কৰিবলগীয়া নাই, কোনো ধৰণৰ মন্ত্ৰ সিদ্ধ কৰাৰ প্ৰয়োজন নাই। কেৱল আপোনালোকে সম্পূৰ্ণ আস্থা ৰাখি, মনত বিশ্বাস ৰাখি এই প্ৰয়োগটো কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে 100% সফল হ'ব পাৰিব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক এখন সৰু কাগজৰ প্ৰয়োজন হ'ব। কাগজখন অকণমান ডাঙৰ হ'লে আপত্তি নাই, 2x2 ইঞ্চিৰ এখন কাগজ লৈ ল'ব। লগত এটা লৈ ল'ব এটা ৰঙা কলম। আৰু এই প্ৰয়োগটো আপোনালোকে যিকোনো দিন কৰিব পাৰে, বৃহস্পতিবাৰ বাদ দি যিকোনো দিনতে কৰিব পাৰে। কিন্তু এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা ৰাতিপুৱাৰ সময়ত, অৰ্থাৎ ৰাতিপুৱাৰ সময়ছোৱাত আপোনালোকে এই প্ৰয়োগটো কৰিব। বন্ধুসকল, প্ৰথমে আপোনালোকে কি কৰিব, ভালকৈ স্নান কৰি ল'ব, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ল'ব। পিন্ধি লৈ ৰঙা কলমটো লৈ এই কাগজখনত আপোনালোকে পূব বা উত্তৰ দিশলৈ মুখ কৰি বহিব। বহি লৈ মই আপোনালোকে এটা নক্সা লিখি দিছোঁ স্ক্ৰীণত, সেই নক্সাটো আপোনালোকে ৰঙা কলমৰ সৈতে কাগজডোখৰত লিখিব। বন্ধুসকল, আপোনালোকে মন কৰক, স্ক্ৰীণত মই নক্সাটো লিখি দিছোঁ। ইয়াত 3টা বক্স লেখা আছে। প্ৰথম বক্সটোত নিজৰ নাম লিখিব, তলত লিখিব ওম ফট স্বাহা। দ্বিতীয় বক্সটোত আপোনালোকে লিখিব ধূম ধৈৰ্যতয়ে নমঃ। তাৰ তলতে লিখিব
হোম হৰখলায় নম। তাৰপিছতে বক্সটোৰ ওপৰত আপোনালোকে এটা সংখ্যা লিখিব 9742 3911 আৰু সেই মাজৰ বক্সটোৰ তলত এটা স্বস্তিক অংকন কৰিব আৰু তাৰ তলত লিখিব ফট চোৱা। তাৰপিছতে 3 নম্বৰ বক্সটো অংকন কৰিব। 3 নম্বৰ বক্সটোত আপোনালোকে যাকে বশীকৰণ কৰিব খুজিছে তেওঁৰ নামটো লিখিব। লিখিলে তলত লিখিব শ্ৰী ফট চোৱা। এইদৰে আপোনালোকে এই নক্সাটো মই যিদৰে লিখি দিছোঁ সেইমতে আপোনালোকে 3টা বাকচত সুন্দৰকৈ লিখি ল'ব। লিখি লোৱাৰ পিছত আপোনালোকে সেই কাগজখন প্ৰথমে ধূপ এটা জ্বলাই নিজৰ মনৰ ইচ্ছাৰ কথা জনাই কাগজখনৰ চাৰিওফালে ঘূৰাব। ঘূৰাই লৈ এই কাগজখন ফল্ড কৰিব, অৰ্থাৎ আপোনালোকে কাগজখন জাপিবলৈ ল'ব, সৰুকৈ জাপি ল'ব। জাপি লোৱাৰ পিছত সেই কাগজখন আপোনালোকে নিজৰ গাৰুৰ তলত ভৰাই ৰাখি দিব। বছ বন্ধুসকল, কিমানখিনি কাম আপোনালোকে কৰিলে হ'ল। ভালকৈ কাগজখনত যন্ত্ৰটো লিখি এটা ধূপ জ্বলাই নিজৰ মনৰ ইচ্ছা কথাটো কৈ সেই কাগজখন ভালকৈ জপাই আপুনি নিজৰ গাৰুৰ তলত ভৰাই ৰাখি দিব। ৰাখাৰ পিছত আপোনালোকে সেই গাঁৱত কণ্টিনিউ শুবলৈ ল'ব আৰু 15 দিন তাক তেনেকৈও থাকিবলৈ দিব। 15 দিনৰ পিছত আপোনালোকে সেই কাগজখন গাঁৱৰ ভিতৰৰ পৰা উলিয়াই আনিব। আনি লৈ ঘৰৰ বাহিৰলৈ যাব, অৰ্থাৎ আপুনি ঘৰৰ ভিতৰত এই কামটো নকৰিব, ঘৰৰ বাহিৰলৈ যাব। গৈ সেই কাগজখন ভালকৈ জ্বলাই দিব। জ্বলাই তাৰ ছাইখিনি নিজৰ বাৰীৰ বাহিৰত পেলাই দিব। এইদৰে আপোনালোকে এই প্ৰয়োগটোকে দুবাৰ কৰিব, অৰ্থাৎ 15 দিন দুবাৰ কৰিব। কিছু ক্ষেত্ৰত এবাৰতে ইয়াৰ ৰিজাল্ট আপোনালোকে লাভ কৰি যাব। আৰু যদি এবাৰত নহয় তেন্তে আপোনালোকে দুবাৰ, অৰ্থাৎ 15 দিনৰ মূৰে দুবাৰ এই কাগজখন লিখিব। লিখি লৈ এদিন কাগজখন লিখি 15 দিন ৰাখিব। 15 দিনৰ মূৰত সেই কাগজখন জ্বলাই আকৌ আপোনালোকে এখন কাগজ লিখিব। লিখি লৈ গাঁৱত ভৰাই থৈ দিব। গাঁৱৰ ভিতৰত আপোনালোকে ভৰাই দিব আৰু তাক 15 দিন তেনেকৈয়ে থাকিবলৈ দিব। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী আৰু পৰীক্ষিত উপায়। আপোনালোকে যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত কিবা এটা সমস্যা চলি আছে, সদায় আপোনালোকৰ কাজিয়া হৈ থাকে, সদায় আপোনালোকৰ লগত যুক্তি তৰ্ক চলি থাকে, ভালপোৱাৰ মাজত প্ৰায় দূৰত্ব বাঢ়ি গৈ আছে, দিনক দিনে পতি পত্নীৰ সম্পৰ্ক লাহে লাহে তিক্ততাৰ ফালে গতি কৰিছে, কোনো ধৰণৰ উপায় কৰি আপোনালোকে ভাল ফল পোৱা নাই, তেন্তে আপোনালোকে এই উপায়টো এবাৰ কৰি চাওক। একেবাৰে সহজ উপায়। ইয়াত আপোনালোকৰ 1 টকা পইচা খৰচ কৰিবলগীয়া হোৱা নাই। একেবাৰে এটা সৰু উপায়। মাত্ৰ এখন কাগজত এটা ৰঙা কলমৰ সৈতে আপোনালোকে নক্সাটো লিখি নিজৰ গাঁৱৰ ভিতৰত ৰাখিব লাগে আৰু 15 দিনৰ পিছত তাক জ্বলাই দিব লাগে। এই উপায়টো একেবাৰে এটা সৰু উপায়, যিটো উপায় আপোনালোকে যদি সম্পূৰ্ণ আস্থা ৰাখি ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি যাকে বশীভূত কৰিব খুজিছে তেওঁক পোৱাৰ ইচ্ছা মনত ৰাখি চাব, অতি কম দিনৰ ভিতৰতে ইয়াৰ আপোনালোকে ৰিজাল্ট লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই অত্যন্ত সহজ বশীকৰণ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিন্তু বন্ধুসকল, এইখিনিতে এটা কথা কওঁ যে মহিলাসকলে কেৱল পিৰিয়ড চলি থকাৰ সময়ছোৱাত এই প্ৰয়োগটো নকৰিব। যদিহে আপোনালোকে পিৰিয়ড চলে তেন্তে আপোনালোকে গাঁৱটোৰ ওপৰতো শুব পাৰিব, কিন্তু আপোনালোকে কাগজত যিটো যন্ত্ৰ লিখিব দিছোঁ পিৰিয়ড চলি থকাৰ সময়ছোৱাত কিন্তু এই যন্ত্ৰটো আপোনালোকে নেলিখিব। তাৰ পৰিৱৰ্তে আপোনালোকে কোনো ধৰণৰ নিয়ম পালন কৰিবলগীয়াও নাই। যি খাব বিচাৰে খাব পাৰে, যি ইচ্ছা আপোনালোকে কৰক, কোনো আপত্তি নাই। কেৱল আপোনালোকে 15 দিনৰ মূৰত এক জ্বলাবলৈ পাহৰি নাযাব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।